3 তাৰিখৰ দিনা মোৰ 1.5 কেজি ওজনৰ কেকৰ অৰ্ডাৰ এটা আছিলে। ৰাতিপুৱা তেওঁলোকে সোনকালে বিচাৰিছিলে, 9টামান বজাতে দিব দিছিল। তাৰ আগদিনাখন সেইকাৰণে মই পাৰ্লাৰৰ পৰা আহি ৰাতিয়ে কেকৰ ৰিছপন্সটো বনাই কৰি থৈ দিছিলোঁ আৰু ৰাতিপুৱা সোনকালে উঠি কৰি কেকৰ আইচিং কৰিলোঁ। এই কেকটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। ছোৱালীজনীয়ে মানে গোটেই পিংক কালাৰ ফেভৰেট হয়, সেইকাৰণে পিংক কালাৰ বিচাৰিছিলে। তাৰপিছত এই বক্সটো দেখিছেনে, এইটো মই নিজে মোবাইল চাই কৰি বক্সটো বনাই দিছিলোঁ। কেনেকুৱা লাগিছে ক'বচোন বক্সটো। মানে সিহঁতে প্ৰথমতে 1/2 কেজি ওজনৰ কেকৰ অৰ্ডাৰ দিছিলে। মোৰ তাত 1/2 কেজি আৰু 1 কেজি ওজনৰ কেকৰ বক্স আছিলে, কিন্তু 1.5 কেজি ওজনৰ আকৌ 2 টায়াৰ কেকৰ বক্সটো নাছিল। সেইকাৰণে মই মোবাইল চাই কৰি কেকৰ বক্সটো বনাই কৰি দিলোঁ। তাৰপিছতে 3 তাৰিখৰ দিনা আমাৰ দাদাও বাৰ্থডে আছিল নহয়, সেইকাৰণে দাদাৰ কাৰণে কেক এটা বনালোঁ। দাদাই এইবাৰ ফাৰ্ষ্ট টাইম কেক কাটিছে দেই, বাৰ্থডে বুলি। ঘৰতে জানো যেতিয়া বনাই দিলোঁ। তাৰপিছত আগৰবাৰটো মানে কেক বনাম বুলি ভাবিছিলোঁ, কিন্তু মোৰ মেচিনটো বেয়া হৈ আছিলে, সেইকাৰণে বনাব নোৱাৰিলোঁ। এইবাৰ ফাইনেলি কেকটো বনালোঁ আৰু ঘৰৰ মানুহকেইটাই চেলিব্ৰেট কৰিলোঁ। তাৰপিছত দাদাৰ লগৰ দুজনো আহিল, বৌয়ে পায়স বনাইছিলে, পায়স খালে, প্ৰসাদ খালে আৰু ৰাতি ভাত খাই কৰি গুচি গ'ল।